ৰূপহীহাটত এবাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। 20ৰ পৰা 25 জনীয়া দুৰ্বৃত্তৰ দলে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। জিলা পৰিষদৰ সদস্যৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে। জেচিবি আৰু চোকা অস্ত্ৰৰে আহি প্ৰহাৰ কৰা হৈছে বহু লোকক আৰু লগতে কেইবাটাও বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি পেলোৱা হৈছে। দৃশ্যাংশ আমি লৈ আনিছো চিচিটিভিত সমগ্ৰ দৃশ্যাংশ বন্দী হৈছে। দৃশ্য আমি লৈ আনিছো আমি এই মুহূৰ্তত ৰূপহীহাটৰ পৰা আহিছে চাঞ্চল্যকৰ ঘটনাৰ খবৰ। 20ৰ পৰা 25 জনীয়া দুৰ্বৃত্তৰ দলে এবাৰ ৰূপহীহাটত চলাইছে সন্ত্ৰাস। কেইবাটাও বাসগৃহ ভাঙি পেলাইছে, কেইবাখনো দোকান ভাঙি পেলোৱা হৈছে। জিলা পৰিষদৰ সদস্যৰ বাসগৃহ ভাঙি তহিলং কৰা দেখিবলৈ পোৱা গৈছে। অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে বুলডোজাৰেৰে ভাঙি তছনছ কৰিছে এতিয়া কেইবাটাও বাসগৃহৰ লগতে কেইবাখনো দোকান। চাঞ্চল্যকৰ ঘটনা বুলি ক'ব লাগিব ৰূপহীহাটৰ গৰাজনৰ দৃশ্য। কেনেধৰণৰ আচলতে পৰিৱেশে বিৰাজ কৰিছিলে চিচিটিভিত সমগ্ৰ ঘটনাৰ আভাস আপোনালোকে পাব। চিচিটিভিৰ সেই দৃশ্য আমি এই মুহূৰ্তত দেখুৱাই আছো। দুৰ্বৃত্তৰ দলে বুলডোজাৰেৰে ভাঙিলে গৰাজন জিলা পৰিষদৰ সদস্যৰ বাসগৃহ। অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে বুলডোজাৰেৰে ভাঙি তছনছ কৰিছে কেইবাটাও বাসগৃহৰ। কেৱল মাত্ৰ জিলা পৰিষদৰ সদস্যজনৰ বাসগৃহতে নহয়, কেইবাটাও বাসগৃহ ভাঙি পেলোৱা হৈছে। ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে 20ৰ পৰা 25 জনীয়া দুৰ্বৃত্তৰ দলে মাজনিশা অতৰ্কিতে প্ৰৱেশ কৰি প্ৰাক্তন জিলা পৰিষদৰ সদস্য সেলিম জাবেদৰ বাসগৃহত লুটপাট চলাইছে বুলি জানিব পৰা গৈছে। ভাঙি তছনছ কৰিছে কেইবাখনো দোকান আৰু লগতে ঘৰৰ আচবাব নথি পত্ৰ লুটি নিছে। লগতে 3 লক্ষাধিক টকা লুটি নিয়া বুলি জানিব পৰা গৈছে। দুৰ্বৃত্তৰ দলটোৱে হাতত মান অস্ত্ৰ চোকা অস্ত্ৰৰ সৈতে ঘেৰাও কৰিছিল বাসগৃহ। মাৰপিট কৰাৰ লগতে লুটপাট চলোৱাৰ অভিযোগ ভুক্তভোগী। গৰাজন আৰক্ষীৰ ভূমিকা সন্দেহজনক বুলি জানিব পৰা গৈছে। দুৰ্বৃত্তৰ দলটোৱে আৰক্ষী অহাৰ আগতেই পলায়ন কৰিছে দুৰ্বৃত্তৰ দলটোৱে। ঘটনা কেন্দ্ৰ কৰি চেপা উত্তেজনা বিৰাজ কৰিছে গৰাজন পৰ্যায়ত। কেইবাখনো দোকান ভাঙা হৈছে। বুলডোজাৰৰ সহায়ত কেইবাখনো দোকান ভাঙিছে। জিলা পৰিষদৰ প্ৰাক্তন সদস্য সেলিম জাবেদৰ বাসগৃহত তছনছ কৰা হৈছে। 3 লক্ষাধিক টকা লুটি নিয়া হৈছে, মাৰধৰ কৰা হৈছে। আৰু ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ পাইছে। কি ক'লে ভুক্তভোগীয়ে সেই ভাষ্য আমি এই মুহূৰ্তত আগবঢ়াইছো। মহিলাসকল একদম ভয়তে কম্পমান, ল'ৰা ছোৱালী আছে সৰু সৰু, তেওঁলোক একদম পুৰা এইটো চাওক ইমান সৰু বাচ্চাটো আছে। তাৰপিছত গোটেইকেইটা অস্ত্ৰধাৰী মানে কি এনেকুৱা অস্ত্ৰধাৰী মুখখন বন্ধা, তেওঁলোকৰ হাতত ইমান দীঘল অস্ত্ৰ, তাৰপিছত তেওঁলোকৰ হাতত বন্দুকো আছে। মোৰ সৰু ভাইটি তাক আহি পেলাই একদম কঁপি আহিছে। আপুনি গাড়ীটো যদি চাই প্ৰথমে টায়াৰটো কটাৰ পিছত পিছফালে আকৌ মাৰিছে। সেইটো অলপ আগুৱাই যোৱাৰ কাৰণে তেওঁৰ কি কয় বাইকৰ পিছফালে আপোনাৰ এতিয়াও কোপৰ হেৰি আছে, তাতে ভাগ্যক্ৰমে আপোনালোক ৰক্ষা পৰিছে। এইখিনি সম্পূৰ্ণ আপোনাক যে কৈছো, এইখিনি সম্পূৰ্ণ চিচি ফুটেজ আছে, কাৰণ তেওঁলোকে ৰেকৰ্ডিং কৰি আছে। আমি আগৰ পৰা গম পাওঁ বুলি ইয়াতে চিচিটিভি আমি লগাই থৈছিলো, আৰু এইটো আমি পুলিচ প্ৰশাসনকো জনাই থৈছিলো যে আমাৰ টোটেলি ইয়াতে চিচিটিভি আণ্ডাৰত আছে। প্ৰায় 20 জন। তাৰ ভিতৰত গোটেইকেইটাক চিনি পাওঁ, কাৰণ আমি একেখন গাঁৱৰে, আমি ডেইলি সন্ধিয়া কি কয় ৰাতিপুৱা একেলগে থাকো। ইয়াতে আমি গোটেইকেইটাক চিনি পাওঁ। কাৰোবাক মানে এতিয়াও বজাৰত আহিছে, বহুতক চাইছো আকৌ চাব আহিছে। তেওঁলোকে ভাবি আছে যে তেওঁলোকে মানে কোনেও গম নাপায়, তেওঁলোক যে আহিছে একদম পুৰা চাবলৈ আহিছে যে আমি নাই এনেকুৱাও হেৰি আছে। এনেকুৱাও কিছুমান আছে আহি পেলাই একদম ৰাতিপুৱাই চাইছে, তাত গৈ পেলাই কথা পাতিছে, চাইছে যে কি মোক দোকানত কৰে নেকি। মাটিবাৰীক লৈ একচুৱেল মাটিবাৰী নহয়, তেওঁলোকে ডকাইতি কৰিব আহিছিল। কাৰণ তেওঁলোকে যেতিয়া গম পাইছে যে ইয়াতে আমি এতিয়া দোকান ঘৰ বনাই আছো, আগৰ পৰাই লেণ্ড মাফিয়া। এতিয়া যদি আপুনি ইয়াতে কাৰোবাক হাকি লয়, গোটেই হেৰিটোতে লেণ্ড মাফিয়া। আমাৰ এই মাটিডোখৰ দখল কৰাৰ আগতে তেওঁলোকৰ নিজৰ মানুহত 2 বিঘা 2.5 কাটা মাটি, 3 বিঘা 2.5 কাটা মাটি তেওঁলোকে দখল কৰিছিলে। সেই মাটিটো মানে তেওঁলোকে নোপোৱাৰ কাৰণে আমাৰ এইখন দখল কৰিছিলে। আৰু ইয়াত মানে কি আমি মাৰ্কেটিং ছেট বনাই আছো। মাৰ্কেটিং ছেট বনোৱাৰ কাৰণে আপোনালোকে জানে যে ইয়াতে চিকিউৰিটি দিয়ে। এতিয়া ইয়াতে দায়িত্ব আছে আমাৰ, ইয়াতে ককা এটা, ইয়াতে খুৰা এজন থাকে। তেওঁলোকে পইচা পাতি লৈ পেলাই ইয়াতে ঘৰ দুৱাৰ মানে বনাই আছে। এতিয়া তেওঁলোকে গম পালে যে ইয়াত এতিয়া পইচা আছে, মানে এটা ঘৰত প্ৰায় 2 লাখ টকাকে দি আছে এডভান্স। তেতিয়া তেওঁলোকে গম পাই পেলাই মানে তেওঁলোকৰ একদম মানে বুকুটো ফুলি উঠি আছে। টকা পইচাটো নিয়া নাই, টকা পইচা নিছে। কিমান নিছে তেওঁ ক'ব পাৰে। তেখেতে ইয়াত আছিলে, তেওঁ তাত কিমান দিয়া বেৰখন সিহঁতে ঘোৰ অৱমাননা কৰি ভাঙিলে। ভাঙাৰ পিছত ঘৰত সোমাই আপোনাৰ দৰ্জা আপোনালোকে চাব পাৰিব। দৰ্জা চিটকাৰি ভাঙি পেলাই সোমোৱাৰ পিছত ঘৰত টেবুলটো এটা আছিলে, চকেছ আছিলে, আপোনাৰ হেৰি কি কয় ড্ৰেছিং আলমাৰি আছিলে,
তাত মানে আমাৰ গহনা পাতিও আছিলে, টেবুল ভাঙিলে, টেবুলৰ তলা ভাঙিলে, টেবুলৰ তলা ভাঙি পেলাই টকা আমাৰ চিকিউৰিটি জমা দিয়া টকা আছিলে মোৰ তাত 3,25,000 মান টকা আছিলে। 3,25,000 টকা মোৰ হাতত আছিলে, মানে টেবুলত ৰখাই থৈছিলোঁ। সেইখিনি এসপ্তাহ আগত দি যোৱা পইচাটো ভাঙি এইখিনি লুটপাট কৰি লৈ গ'ল, গহনা পাতিও লগত লৈ গ'ল। মোৰ মিছেছজনীও আছিলে, মিছেছকো পুৰা মানে ধমকি দিছে। তো মাইকী মানুহ বেছি হাতিয়াৰ লৈ আহিছে, হেৰি কৰিব নোৱাৰে। বাচ্ছাটোক লৈ মানে চম্ভালি আছোঁ, বাচ্ছাটোও কান্দি আছে, এইফালে চিঞৰ বাখৰো কৰি আছে। সিহঁতৰ আগততো আমি যাবই নোৱাৰি, এনেকুৱা অৱস্থা। মানে প্ৰাণে বাচি পেলাই আমি ৰৈছোঁ আৰু। এইপিনে শিলগুটি দলিয়াইছে, অস্ত্ৰধাৰী আছিলে? অস্ত্ৰধাৰী। কিমানজনী আছিলে দলটো? ধৰক ৰাতিটো ইমান এন্ধাৰত দেখা নাযায়, 20ৰ পৰা 25জন মানে আছিলে। 20ৰ পৰা 25জন আছিল। 25জন আছিলে। তেওঁলোকে কি ঘৰত প্ৰৱেশ কৰিছিলে? ঘৰত প্ৰৱেশ কৰিছিলে। ঘৰত প্ৰৱেশ কৰি পেলাই এইখিনি আমাৰ অলৰেডি ঘৰত আপোনালোকে চালে গম পাবই। সিহঁতে লাঠি, জোং, দা, এইবিলাক JCB লৈ আহিছিলে। তাৰপিছত বন্দুকো আছে লগত। বন্দুক মানে এই আমাৰ এই সৰু ভাইটিটো আহিছিলে যে, তেতিয়াহে দেখা পালো সিহঁতৰ হাতত বন্দুক। আৰু ঘৰত আহি পেলাই মাইকী মানুহৰ হেৰিত বন্দুক দেখুৱাই দিছে, মিছেছজনীৰ হেৰিত। ভয়ত কম্পমান হৈ পেলাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো খবৰৰ